হৰে কৃষ্ণ। এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ শ্ৰীমদ্ভাগৱতৰ প্ৰথম স্কন্ধৰ চতুৰ্থ অধ্যায় শ্ৰী নাৰদ মুনিৰ আবিৰ্ভাৱ। ব্যাসদেৱে কয়, কিদৰে নাৰদ মুনিৰ আবিৰ্ভাৱ হোৱাৰ পাছত তেখেতে অনুপ্ৰাণিত হৈছিলে শ্ৰীমদ্ভাগৱত ৰচনা কৰিবলৈ। এতিয়া আহিছোঁ বিতং তথ্যলৈ। ইয়াৰ আগৰ অধ্যায়ত যিদৰে কৈছিলে সুতমুনিক সকলো ঋষিয়ে এইদৰে কথা কোৱা দেখি দীৰ্ঘকালীনভাৱে আয়োজন কৰা সেই মহান যজ্ঞত সমবেত সকলো ঋষিৰ ভিতৰত বিদ্বান আৰু বৃদ্ধ শৌনক মুনি আছিল। তেওঁ সূত গোস্বামীক সম্বোধন কৰি প্ৰণাম জনাই ক'লে, হে সূত গোস্বামী, বক্তৃতা দিব পৰা সকলোৰে ভিতৰত আপুনি সকলোতকৈ শ্ৰদ্ধাৰ আৰু আদৰণীয় হয়। মহান আৰু শক্তিশালী ঋষি শুকদেৱ গোস্বামীয়ে শুনোৱা শ্ৰীমদ্ভাগৱতৰ পুণ্যবাৰ্তা কৃপা কৰি আমাক শুনাওক। এই ভাগৱত পাঠ কোন যুগত আৰু কোন স্থানত প্ৰথমে আৰম্ভ হৈছিল আৰু কি কাৰণত আৰম্ভ হৈছিল? মহামুনি কৃষ্ণ দ্বৈপায়ন ব্যাসদেৱ, এইটো হ'ল ব্যাসদেৱৰ সম্পূৰ্ণ নাম। ব্যাসদেৱে সাহিত্য সংকলন কৰাৰ প্ৰেৰণা ক'ৰ পৰা পালে? এই বুলি শৌনক মুনিয়ে সুধিলে। তেওঁ অৰ্থাৎ ব্যাসদেৱৰ পুত্ৰ আছিল এজন মহান যোগী, ব্ৰহ্মবাদী, যাৰ মন সদায় ব্ৰহ্মবাদৰ ওপৰত কেন্দ্ৰীভূত আছিলে। সাংসাৰিক কামৰ পৰা আঁতৰত থকাৰ বাবে আনৰ চকুত তেওঁ মুখ্য অজ্ঞানীৰ দৰে আছিল। শুকদেৱ গোস্বামী মুক্ত জীৱ আছিল। মায়াৰ পাশত যাতে আবদ্ধ হৈ নপৰে তাৰ বাবে তেওঁ সদায় সতৰ্ক হৈ থাকিছিল। মায়াৰ পৰা আঁতৰি মুক্ত জীৱ নিৰন্তৰ আধ্যাত্মিক যাত্ৰাপথত অগ্ৰসৰ হৈ থাকে, যিটো বদ্ধ জীৱৰ কাৰণে কল্পনাৰো অতীত হয়। যেতিয়া শুকদেৱ গোস্বামী জন্ম হৈছিল, তেখেতৰ জন্ম হৈছিল মাতৃগৰ্ভত 16 বছৰ থকাৰ পাছত। তেখেতৰ মাতৃ সন্তান সম্ভৱা হৈ আছিল 16 বছৰ। তেতিয়া তেখেতক মাতৃয়ে গৰ্ভত লৈ থকাৰ বাবে অত্যন্ত কষ্ট অনুভৱ কৰিছিল। ব্যাসদেৱে আৰাধনা কৰিছিল প্ৰভুক যে, প্ৰভু, মোৰ সন্তানটো প্ৰসৱ বেদনা হোৱা নাই, প্ৰভু ৰক্ষা কৰক। প্ৰভুৱে শুকদেৱ গোস্বামীক বাহিৰলৈ আহিবলৈ আহ্বান জনাইছিল আৰু শুকদেৱ গোস্বামীয়ে কৈছিল যে, মই বাহিৰলৈ নাযাওঁ, মই ইয়াৰ পৰাই তোমাক আৰাধনা কৰি থাকিম। যদি মই বাহিৰলৈ যাওঁ তেতিয়া মোক মায়াৰ পাশেৰে বান্ধি পেলাবা তুমি, গতিকে মই ইয়াতেই থাকিম প্ৰভু, মই বাহিৰলৈ নাযাওঁ। তেতিয়া প্ৰভুৱে তেওঁক প্ৰমিছ কৰিলে যে, তুমি বাহিৰলৈ আহা, কিন্তু তুমি সদায় মায়াৰ পৰা মুক্ত হৈ থাকিবা। 16 বছৰ বয়সত মাকৰ গৰ্ভৰ পৰা ওলাই শুকদেৱ গোস্বামী বাহিৰলৈ ওলাই চিধা দৌৰিছিল। ঘৰৰ পৰা মুঠতে তেওঁ দৌৰিছে আৰু দৌৰি দৌৰি গৈ আছে। তেওঁৰ পিছে পিছে ব্যাসদেৱ পুত্ৰ পুত্ৰ বুলি চিঞৰি চিঞৰি গৈ আছে। ইয়াৰ আগৰ এটা শ্লোকত কোৱা হৈছে যে, শুকদেৱ গোস্বামী যেতিয়া জংঘলৰ মাজত দৌৰি দৌৰি গৈ আছিল, তেওঁ জাষ্ট জন্ম হৈছে, কিন্তু জন্ম হৈয়ে তেওঁ 16 বছৰীয়া কিশোৰ ৰূপত আছিল আৰু সম্পূৰ্ণ নগ্ন আছিল। জন্ম হৈছেহে, তেওঁ একো শুদ্ধিকৰণ একো কৰিবই পৰা নাছিল। তেওঁ মাকৰ গৰ্ভৰ পৰা ওলাই দৌৰিব লাগি গ'ল। তেতিয়া ব্যাসদেৱে পিছে পিছে চিঞৰি চিঞৰি কৈছিল, পুত্ৰ পুত্ৰ, তুমি ৰ'বা। তেতিয়া ব্যাসদেৱৰ ক্ৰন্দন কেৱল গছবোৰে শুনিছিল আৰু শুকদেৱ গোস্বামীয়ে কোনো মানুহ জ্ঞান নকৰাকে মাত্ৰ দৌৰিছিল। আৰু তেনেকে গৈ থাকোতে শুকদেৱ গোস্বামী এখন আশ্ৰমৰ সমীপত উপস্থিত হ'ল। সেই আশ্ৰমত কেইজনমান ঋষি মুনিয়ে ভগৱান শ্ৰীকৃষ্ণৰ কথা আলোচনা কৰি আছিল, শ্ৰৱণ কীৰ্তন কৰি আছিল।
সেই শ্ৰৱণ কীৰ্তন ইমান মনোহৰ আছিলে, তেওঁ তাতে থৰ লাগি ৰৈ গ'ল। তেনেদৰে থৰ লাগি যোৱাৰ কাৰণে ঋষিসকলক শুকদেৱ গোস্বামীয়ে সুধিলে, ইমান সুন্দৰ কথা আপোনালোকে ক'ত পাইছে? মোকো আপোনালোকৰ মাজত শিক্ষা দিয়কচোন। তেতিয়া ঋষিসকলে ক'লে, এই সকলোখিনি কথা তোমাৰ পিতৃদেৱে আমাক শিকাইছে। তোমাৰ পিতৃদেৱে এই সকলোখিনি জ্ঞান, বেদৰ জ্ঞান প্ৰচাৰ কৰিছে, কৃষ্ণৰ জ্ঞান প্ৰচাৰ কৰিছে। এই কথা গম পাই শুকদেৱ গোস্বামীয়ে তেতিয়াহে গম পাইছে যে তেওঁৰ পিতৃ কিমান গুণী জ্ঞানী, আৰু তেওঁৰ পৰাহে তেওঁ আচল জ্ঞান, প্ৰকৃত জ্ঞান, কৃষ্ণ জ্ঞান পাব পাৰিব। সেই কথা গম পাই তেওঁ গৃহ অভিমুখে গতি কৰিলে। যেতিয়া শুকদেৱ গোস্বামী সম্পূৰ্ণ নগ্ন হৈ পুখুৰীত গা ধুই থকা স্ত্ৰীসকলৰ সন্মুখেৰে নগ্ন অৱস্থাৰে পাৰ হৈ গৈছিল, তেতিয়া সেই স্ত্ৰীসকল এই আকস্মিক ঘটনাত সন্ত্ৰস্ত হৈ যোৱা নাছিল। কাৰণ স্ত্ৰীসকলো নগ্ন অৱস্থাতে গা ধুই আছে, কিন্তু যেতিয়া এজন পুৰুষ সন্মুখেদি পাৰ হৈ যায়, তেনে অৱস্থাত তেওঁলোক এলাৰ্ট হৈ যোৱা উচিত আছিল। কিন্তু যেতিয়া শুকদেৱ গোস্বামী সেইফালেদি পাৰ হৈ গৈছিল, তেতিয়া তেওঁলোক শুকদেৱ গোস্বামীক নগ্ন অৱস্থাত দেখি নিজেও নগ্ন অৱস্থাত থকা অৱস্থাটো তেওঁলোকে কিন্তু লাজ পোৱা নাছিল বা এলাৰ্ট হৈ যোৱা নাছিল। ইয়াৰ বিপৰীতে কিন্তু যেতিয়া পিতাক ব্যাসদেৱে পুত্ৰৰ পিছে পিছে চিঞৰি চিঞৰি গৈ আছিল, তেতিয়া সেই উলংগ হৈ গা ধুই থকা সুন্দৰী কুমাৰীসকলে লাজতে নিজৰ শৰীৰ কাপোৰেৰে ঢাকি লৈছিল। ব্যাসদেৱে এই বিষয়ে সোধাত কুমাৰীসকলে উত্তৰ দিলে যে তেওঁৰ পুত্ৰ পবিত্ৰ হয়, আৰু যেতিয়া শুকদেৱ গোস্বামীয়ে তেওঁলোকৰ ফালে দৃষ্টি নিক্ষেপ কৰিছিল, সেই দৃষ্টিত তেওঁলোকে পুৰুষ আৰু মহিলাৰ পাৰ্থক্য কোনো দেখা নাছিল। কিন্তু পিতৃ ব্যাসদেৱৰ চকুত সেই পাৰ্থক্য স্ত্ৰীসকলে দেখা পাইছিল, যাৰ বাবে তেওঁলোকে লজ্জা অনুভৱ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল, কুকুৰ শৃগাল গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো কৰিবাক প্ৰণাম। আধ্যাত্মিক দৃষ্টিত, বিদ্বান এজনৰ দৃষ্টিত ব্ৰাহ্মণ, চণ্ডাল, কুকুৰ, শিয়াল, গাধ একে সমান হয়। 16 বছৰীয়া হৈ জন্ম লাভ কৰা শুকদেৱ গোস্বামী সেই সময়ত তৰুণ আছিল, আৰু তেওঁৰ সকলো অংগৰ বিকাশ হৈছিল। তেওঁ নগ্ন আছিল আৰু স্ত্ৰীসকলো নগ্ন আছিল, কিন্তু সেই নগ্নতাৰ পৰিভাষা একদম নিষ্পাপ আছিল। সেয়ে তেওঁ নাৰী আৰু পুৰুষৰ কোনো পাৰ্থক্য দেখা পোৱা নাছিল। শ্ৰীল শুকদেৱ গোস্বামী যিহেতু যৌনতাৰ ব্যৱসায়ৰ বাহিৰত আছিল, সেয়েহে নাৰীৰ প্ৰতি তেওঁৰ দৃষ্টি সম্পূৰ্ণ নিৰ্দোষ আছিল, আৰু ভৌতিকতাৰ লগত কোনো সম্পৰ্ক নাছিল। মহিলাসকলে তেওঁলোকৰ বিশেষ গুণৰ বাবে এই কথা লগে লগে গম পাইছিল। যিদৰে শিশু এটা দেখা পালে যিকোনো ব্যক্তিয়ে উপলব্ধি কৰে যে সি কিমান নিৰ্দোষী, সেয়েহে তেওঁলোকে শ্ৰী শুকদেৱ মুনিৰ আগমনত সচকিত হৈ যোৱা নাছিল। কিন্তু ব্যাসদেৱৰ উপস্থিতিত সামাজিক পৰম্পৰা মানি তেওঁলোক সতৰ্ক হৈ গৈছিল, কাৰণ ব্যাসদেৱ এজন গৃহস্থ আছিল। গৃহস্থ আশ্ৰমত থাকিলে এজন গৃহস্থৰ বাবে স্ত্ৰী পুৰুষৰ মাজত ভেদ ৰখাটো প্ৰয়োজনীয়। যেতিয়া শুকদেৱ গোস্বামী এজন উন্মাদ, বোবা আৰু মূৰ্খৰ দৰে কুৰুৰ জংঘল অঞ্চলত বিচৰণ কৰি, কুৰু হৈছে হস্তিনাপুৰত, চহৰত প্ৰৱেশ কৰিছিল, তেতিয়া তাত থকা নাগৰিকসকলে তেওঁক কেনেকৈ চিনি পাইছিল বুলি শৌনক মুনিয়ে জিজ্ঞাসা কৰিলে। ৰজা পৰীক্ষিতে সেই মহান ঋষিক কেনেকৈ লগ পালে, যাৰ ফলস্বৰূপে সমস্ত বেদৰ দিব্য সাৰস্বৰূপ এই মহান ঐশ্বৰিক গ্ৰন্থ শ্ৰীমদ ভাগৱতৰ পাঠ সম্ভৱ হৈছিল। তেওঁ অৰ্থাৎ শুকদেৱ গোস্বামী এজন গৃহস্থৰ দুৱাৰত তেতিয়ালৈকে থাকিছিল যেতিয়ালৈকে গৰুৰ গাখীৰ খিৰোৱা কাৰ্য সমাপ্ত হৈছিল। ইমান কম সময়ত তেওঁ কাৰোবাৰ গৃহস্থৰ ওচৰত যদি কিবা ভিক্ষা বিচাৰি গৈছিল, সিমানখিনি সময়হে তেওঁ তাত আছিল। কেৱল সেই ঘৰখন শুদ্ধ আৰু পবিত্ৰ কৰিবলৈহে তেওঁ এনে কৰিছিল। গাখীৰ খিৰাওঁতেনো কিমান সময় লাগে? খুব বেছি আধা ঘণ্টা। শুকদেৱ গোস্বামী কোনো এখন ঘৰলৈ গ'লে সিমান সময়হে তাত থাকে। তেওঁৰ শুভ সান্নিধ্যৰে সেই ঘৰখন
শুদ্ধ কৰিবলৈকে তেওঁ এই কাম কৰিছিল। তেওঁ আছিল এজন আদৰ্শ দিব্য ধৰ্ম প্ৰচাৰক। যিসকল সন্ন্যাস আশ্ৰমত থাকে তেওঁলোক ভগৱানৰ বাৰ্তা প্ৰচাৰৰ প্ৰতি দায়বদ্ধ হয়। সেই লোকসকলৰ কৰ্মৰ পৰা শিকিব লাগে যে তেওঁলোকে জ্ঞান প্ৰদানৰ বাহিৰে গৃহস্থৰ পৰা আৰু একো আশা নকৰে। কথিত আছে যে মহাৰাজ পৰীক্ষিত এজন উচ্চ পৰ্যায়ৰ ঈশ্বৰ ভক্ত আছিল আৰু তেওঁৰ জন্ম আৰু কৰ্ম মহা আশ্চৰ্যজনক আছিল। কৃপা কৰি তেওঁৰ বিষয়ে আমাক শুনাওক, এইবুলি শৌনক মুনিয়ে ক'লে। ধন ঐশ্বৰ্যৰে ৰজা পৰীক্ষিত এজন মহান সম্ৰাট আছিল। তেওঁৰ বাবে পাণ্ডু বংশৰ গৰিমা বহুত বাঢ়িছিল। তেনেহলে তেওঁ কিয় সৰ্বস্ব ত্যাগ কৰি গংগা নদীৰ পাৰত বহি উপবাস কৰিলে? তেওঁ ইমানেই সম্ৰাট আছিল যে তেওঁৰ শত্ৰুবিলাকেও তেওঁৰ শৰণাপন্ন হৈছিল আৰু সকলো ধন সম্পত্তি তেওঁৰ চৰণত আগবঢ়াইছিল। তেওঁ আছিল ডেকা আৰু শক্তিশালী আৰু তেওঁৰ অতুলনীয় ৰাজকীয় সমৃদ্ধি আছিল। তেনেহলে তেওঁ কিয় সৰ্বস্ব ত্যাগ কৰিবলৈ, আনকি নিজৰ প্ৰাণ ত্যাগ কৰিবলৈকো সাজু আছিল? যিসকল লোক ঈশ্বৰৰ কামত নিষ্ঠাৱান হৈ লাগি থাকে তেওঁলোক কেৱল আনৰ কল্যাণ, প্ৰগতি আৰু সুখৰ বাবেই জীয়াই থাকে। তেওঁলোকে আনৰ স্বাৰ্থত জীয়াই নাথাকে, বেলেগ আন স্বাৰ্থত জীয়াই নাথাকে, অকল আনৰ কল্যাণ প্ৰগতিৰ স্বাৰ্থতহে জীয়াই থাকে। তেন্তে সকলো সাংসাৰিক মোহৰ পৰা মুক্ত হৈও ৰজা পৰীক্ষিতে মৰ্ত্যৰ শৰীৰটো কিয় পৰিত্যাগ কৰিলে, যি শৰীৰ আন বহুতৰ বাবে আশ্ৰয়স্থল আছিল? আপুনি বেদৰ কিছুমান অংশৰ বাহিৰে সকলো বিষয়তে দক্ষ বুলি আমি মানো। সেয়েহে আপুনিহে আমি সোধা সকলো প্ৰশ্নৰ স্পষ্ট ব্যাখ্যা কৰিব পাৰিব। আজিলৈ ইমান।